কারুত দেব নারায়ণ কাম কোটি জিত জগত পালকু ধাতা সাধু বান্ধব সাধু বান্ধব প্রবেশৰ গীত ৰাগ সিন্ধুৰা একতাল প্রভু দিলা দরিখন জাগ হেন হরি সভা মাজে প্ৰৱেশ কৰিলা হেন হৰি সভা মাজে প্ৰৱেশ কৰিলা নাৰায়ণ বুঢ়া সৰ্বজন আদে নাৰায়ণ
আমি এই ওমকার সৃষ্টি স্থিতি প্রলয়ের আমি এই কারণ ব্রহ্মহত্য জগৎ মিথ্যান অনন্ত কোটি বিশ্ব ব্রহ্মাণ্ড আমি এই শ্রেষ্ঠ যেতিয়া আমার সৃষ্টিত অধর্মই ধর্ম মহাপাপে গ্ৰাস কৰিবলৈ উদ্যত হয় তেতিয়াই আখুৰি শক্তি বিনাশ কৰি ধৰ্ম সংস্থাপনৰ উদ্দেশ্যে আমি যুগে 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 লওঁ অৱতাৰ কাৰণ আমি এই জগতৰ গৰাকী আমি এই বিষ্ণু মঙ্গলম ভগবান বিষ্ণু মঙ্গলম গরুড় ধ্বজ মঙ্গলম পুণ্ডরীকাশ মঙ্গলম তনু হরি যাও সৃষ্টিৰ কল্যাণৰ হেতু নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ অভার মাঝে দেব সৃষ্টি কর ধীরে ধীরে সরি যাই দেখি ধীরে ধীরে চলি যাই দেখি পাইলা গোয়া রাভি রাম হরি রাম হরি বুড়া রাম হরি রাম হরি বুড়া
যোজন আৰু ভ্ৰমণ চাৰিমুঠি জীৱক আমি ৰাখি সৃষ্টিকৰ্তা বীৰিন শিৱুৰী আমাক জানে জীৱ জগতে ঈশ্বৰৰ ইচ্ছাত যদিও বা সৃষ্টিৰ কৰ্ম কৰিল সাধন অতৃপ্ত বাসনা আমাৰ মৰিচিকা খেদি অখি মৰুৰ প্ৰান্তত হ'ল ধাৱবান সম্প্ৰীতি যাওঁ আমি বিচিত্ৰ কৰ্মজানে কৰি জাতিষ্কাৰ সৃষ্টিৰ কৰ্মত আমি হওঁ অগ্ৰসৰ নাগেন্দ্রহরায় ত্রিলোচনায় ভস্মগদাগায় মহেশ্বরায় নিত্যায় শুদ্ধায় দিগম্বরায় তস্मै নকারায় মহেশ্বরায় মহেশ্বরায় প্রবেশয় ভর্মাজে দেব তৃণয়ন দেব ত্রিশূলদম বরু ধারি দেখি মন হর ত্রিশূলদম বরু ধারি দেখি মন হর দেখি মনোহর কত ক্ষণে পাইলা গয়া কইলা সখী হৰ কইলা সখী হর হর মহাদেব বোলা সর্ব জন হর হর মহাদেব বোলা সর্ব জন বোলা সর্বজন
প্ৰজাপতি ব্ৰহ্মাই জীৱ জগতৰ কৰিছে সৃষ্টি আৰু সেই জীৱ জগতৰ পালন কৰিছে বিষ্ণুৱে আৰু মই ৰুদ্ৰ অন্যায় অধৰ্ম হলে তাক ধ্বংস কৰি সৃষ্টি ৰক্ষা কৰিম এইদৰে আমি তিনিওৱে অবিৰাম গতিত জগতখন ৰক্ষা কৰি আহিছোঁ এতিয়া যাওঁ ব্ৰহ্মা আৰু বিষ্ণুৰ লগত সৃষ্টি ৰক্ষাৰ বিষয়ে আলোচনাত বহমগৈ ত্ৰিমূৰ্তিৰ মানস পুত্ৰ নাম মোৰ মহাকাল সৃষ্টিৰ ৰক্ষাৰ ভাৰ অৰ্পণ হেতু বিষ্ণু ব্ৰহ্মা আৰু ৰুদ্ৰদেৱে আমাক কৰিছিল সৃজন কিছুদিন পিছত পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব গছ বন তৰু তৃণ ক'তো একো বাচি নাথাকিব সেয়ে আমাৰ ওপৰতে অৰ্পণ কৰা দায়িত্ব বিষ্ণু ব্ৰহ্মা আৰু ৰুদ্ৰদেৱক কৰোঁগৈ অৰ্পণ প্ৰজাপতি আৰু ৰুদ্ৰদেৱ প্ৰজাপতি প্ৰভু আপুনি জীৱ জগতৰ সৃষ্টি কৰিছে আমি সেই জীৱ জগতৰ পালন কৰিছোঁ আৰু ৰুদ্ৰই অন্যায় অধৰ্ম হয় তাক ধ্বংস কৰি সৃষ্টি ৰক্ষা কৰি আহিছে এনেদৰে আমি তিনিওৱে অবিৰাম গতিতে জগতখন ৰক্ষা কৰি আহিছোঁ কিন্তু হঠাৎ অদানিতে আমার সৃষ্টিতে উলট পালট হ'ব ধৰিছে কাৰণ প্ৰজাপতিয়ে স্বজন কৰিবলৈ পাহৰিছে প্ৰভু আমি বিষ্ণুৱে পালন কৰিবলৈ পাহৰিছোঁ আৰু ৰুদ্ৰই সংহাৰ কৰিবলৈ পাহৰি পেলাইছে
যেনেই দৃষ্টি নিক্ষেপ করো তেনেই আমার সৃষ্টির পাপর দ্বারা নিমজ্জিত হই ধর্মক সুরমার করি অধর্ম এফালৰ পৰা গ্ৰাস কৰি আহিব লাগিছে ইয়াৰ কিবা উপায় বিচাৰি পাইছেনে প্ৰজাপতি আৰু সূৰ্যদেৱ প্রভু আমি এই যুগরে শেষ কল্পত ভৰি দিছোঁ যুগ পৰিৱৰ্তনৰ সময়ত পৃথিৱীত নানা ধৰণৰ অপায় অমংগল আদি দেখা দিয়ে তাক ৰোধ কৰাৰ কাৰো ক্ষমতা নাই প্ৰভু গ্ৰাসে গ্ৰাসে এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে এটা কল্প শেষ হোৱাৰ লগে লগে আন এটা কল্পৰ আৰম্ভ সেই কল্পত যদি ধৰ্মই স্থিতি ল'বলৈ সুবিধা পায় তেতিয়া তাৰ ফলতি লাভ হয় অনাদাৰ অনাবৃষ্টি দূৰ হয় যদি তাত অধৰ্মই স্থিতি ল'বলৈ সুবিধা পায় তেতিয়া তাৰ ফলতি ভয়ংকৰ হ'ব দুৰ্ভিক্ষ মহামাৰী কটাকটি মৰামৰি আদি মহাপ্ৰলয়ৰ সৃষ্টি প্ৰভু মহাবিপদৰ আগজাননী আৰম্ভ হ'লেই হয়তো আকাশ মাৰ্গতে ভীষণ দৈত্য তাৰ ভয়ত পৃথিৱী কঁপিব ধৰিছে সোনকালে সুদৰ্শন চক্ৰ প্ৰহাৰ কৰি দৈত্যক নিধন কৰক প্ৰভু হাতৰ হোৰ আকাশ মাৰ্গলৈ নিক্ষেপ কৰক কোন তই মায়াৰূপী পলয়নকাৰী দৈত্য সোনকালে তোৰ পৰিচয় দে নহ'লে এই সুদৰ্শনে তোৰ মুণ্ড ছেদন কৰি তই কোন মোহনে মোৰ এই মহাহুলে তোৰ বুকু ভেদ কৰি অস্ত্ৰ প্ৰহাৰ কৰি একো লাভ নাই কোন তই সোনকালে তোৰ পৰিচয় দে মই আপোনালোকৰ মানস পুত্ৰ মহাকাল মহাকাল চিনিব পৰা নাই নহয় মনত পেলাওকচোন সৃষ্টিৰ ৰক্ষাৰ ভাৰ আমাৰ ওপৰতে দিয়া হৈছে মনত পৰিছে কিন্তু অসমীয়াত আবিৰ্ভাৱ হোৱাৰ কাৰণ কি মহাকাল সৃষ্টিৰ ৰক্ষণৰ ভাৰ আমাৰ ওপৰতে দিয়া হৈছে এতিয়া সেই দায়িত্ব পালন কৰিবলৈ আমি অপাৰগ তাৰ কাৰণ পৃথিৱীত অন্যায় অধৰ্ম অত্যাচাৰ অবিচাৰ দুৰ্সীমাত উপনীত হৈছে ধৰ্মৰ নাম গোন্ধ একো নোহোৱা হৈছে অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে ধৰ্মই থিতাপি ল'বকে নোৱাৰা হ'ল প্ৰভু মই আৰু চাই থাকিব নোৱাৰা হৈছোঁ প্ৰভু তাৰ উপায় তুমি কি কৰিম বুলি ভাবিছা তাৰ উপায় মহাভয়ংকৰ পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈ মহাসাগৰৰ পানীয়ে পৃথিৱীক তল নিয়াব আগৰ শিক্ষা সভ্যতা জ্ঞান বিজ্ঞান সকলো প্ৰলয়কাৰী পানীত ডুব যাব ঋষি মুনিসকলৰো বেদ বেদাংগ সকলোবোৰ লুপ্ত হ'ব সৃষ্টি ৰক্ষা নহ'লে নৰ মনুষ্যৰ কি দশা হ'ব পৃথিৱীৰ ধৰ্ম বুলিবলৈ একো নাই সকলো অধৰ্মই গ্ৰাস কৰিছে মই আৰু চাই থাকিব নোৱাৰা হৈছোঁ প্ৰভু মোৰ কাৰ্যকাল শেষ হৈ আহিছে গতিকে প্ৰভু পৃথিৱী ধ্বংস অনিবাৰ্য প্ৰভু গতিকে পৃথিৱী ধ্বংস অনিবাৰ্য মই আহিলোঁ প্ৰভু মহাকাল তাৰ উপায় দি যোৱা মহাকাল তাৰ উপায় পৃথিৱীৰ জম্বুদ্বীপৰ মহা ধৰ্মপ্ৰাণ
সত্যব্ৰত ৰজা সত্যবত তেওঁৱেই মহাপ্ৰলয়ৰ মাজত বাচি থাকিব। তেওঁৰ দ্বাৰাই সৃষ্টি ৰক্ষা কৰিব পাৰিব। পিতামহ প্ৰজাপতি যিমানবোৰ বেদ বেদাংগ আছে সকলোবোৰ পিছৰ জন্মৰ বাবে সংগ্ৰহ কৰি ৰাখক। আৰু দেৱাদিদেৱ ৰুদ্ৰ মহাপ্ৰলয়ৰ মাজত মহাসাগৰৰ মাজৰ পৰা মহাকায় জীৱ জন্তু মহাদৈত্য ৰাক্ষস আদিয়ে মূৰ দাঙি উঠিব আৰু আৰু সিহঁতক নিধন কৰিব লাগিব। আপুনি প্ৰভু হয় মহাকাল। আমি কি কৰিব লাগিব মহাকাল? আৰু আপুনি সত্যব্ৰত ৰজাক লগত লৈ সেই সময়ত যি অৱতাৰৰ প্ৰয়োজন হয় তাৰেই ৰূপ ধৰি সৃষ্টিৰ প্ৰয়োজনীয় সকলো বস্তু উদ্ধাৰ কৰিব লাগিব। সাৱধান কিন্তু পাহৰি নাযাব, মহাপ্ৰলয়লৈ আৰু বেছি দিন নাই। প্ৰভু মহাপ্ৰলয়লৈ আৰু বেছি দিন নাই। মই আহিলোঁ প্ৰভু। এই সুন্দৰ বিনন্দীয় সৃষ্টি বেদ বেদান্ত সাহিত্য সভ্যতা সকলো মহাপ্ৰলয়ত লোপ পাব। পুনৰ সৃষ্টি কৰিবলৈ থাকিব ক'ত প্ৰভু, থাকিব ক'ত? প্ৰজাপতি প্ৰভু এতিয়াৰ পৰা যিমানবোৰ বেদ বেদাংগ আৰু কৃষ্টি সভ্যতাৰ নিদৰ্শন থকা সকলো সামগ্ৰী এপদ এপদকৈ সংগ্ৰহ কৰক। মহাপ্ৰলয় শেষ হোৱাৰ পাছত যাতে পাছৰ কল্পই জ্ঞান লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰক প্ৰজাপতি। কিন্তু সভ্যতা সংস্কৃতিৰ নিদৰ্শন সংগ্ৰহ কৰাটো ইমান সোনকালে সম্ভৱ নহয়। এনে এটা ভয়ংকৰ অৱস্থাত কোন ক'ত পৰি থাকিব তাৰ ঠিকনা নাই। সকলোবোৰৰ কিছু আভাস ৰাখি যাব পৰাটাই তাৰ ব্যৱস্থা কৰক প্ৰজাপতি আৰু ৰুদ্ৰদেৱ। আমি এতিয়া নিজ কৰ্তব্যত অগ্ৰসৰ। যাওক। চাৰিওফালে কেৱল পানী আৰু পানী। এই মহাপ্ৰলয়ৰ মাজত কি অৱতাৰৰ পৰিচয় হ'ব আমি ভাবি পোৱা নাই। হৌ দেৱৰ্ষি এইফালেই আহিব ধৰিছে। হৰি জয় হরি গোবিন্দ নারায়ণ রাম কে হরি রাম রাম কে হরি নারায়ণ 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 জয় প্রথমে প্রণাম ব্রহ্ম রূপে সনাতন সর্বয়ব তারকা নারায়ণ রাম জয় হরি গোবিন্দ নারায়ণ রাম নারায়ণ নারায়ণ নারায়ণ। প্রভু
হৈ দেৱৰ ক্ষিপ্ৰণিপাত কৰিব গ্ৰহণ। প্ৰভু প্ৰভু দেৱৰ্ষি অকলে অকলে গভীৰ চিন্তাত মগ্ন। আমিও জানো তাৰ কিবা সম্ভেদ পাম। দেৱৰ্ষি প্ৰভু এক ভয়ানক বিপদৰ সন্মুখীন হৈ ব্ৰহ্মা বিষ্ণু আৰু ৰুদ্ৰই একেবাৰে উপায়হীন হৈ পৰিছে। এইমাত্ৰ মহাকাল আবিৰ্ভাৱ হৈ মহাপ্ৰলয়ৰ আগজাননী দি গ'ল। মহাপ্ৰলয়ত সমস্ত জলধাৰাই পৃথিৱী ডুবাই পেলাব। কোনো ক'তো বাচি নাথাকে। কেৱল অসুৰ আৰু দানৱবোৰ ভয়ানক হৈ উঠিব। দেৱৰ্ষি নাৰায়ণ নাৰায়ণ এইবিলাক সংহাৰ কৰিবলৈ ৰুদ্ৰনো কিমান সময়ৰ প্ৰয়োজন হ'ব। দুষ্টক দমন আৰু সন্তক পালনটো কৰিবই লাগিব। দেৱৰ্ষি প্ৰভু আপুনি কথাটো একেবাৰে সহজভাৱে ভাবিছে। ভাবি চাওকচোন, ধ্বংস হৈ যোৱা সৃষ্টি পুনৰ গ্ৰহ দিয়াটো জানো ইমান সহজ? অৱশ্যে ঠিকেই। মহাপ্ৰলয়ত পৃথিৱীত কোনো বাচি নাথাকিব। নহয় দেৱৰ্ষি, প্ৰভু মহাকালে কৈ গ'ল মহাকালে জম্বুদ্বীপৰ ৰজা সত্যবত। সত্যবত দেৱৰ্ষি সত্যবত এই মহাপ্ৰলয়ত বাচি থাকিব। নাৰায়ণ নাৰায়ণ প্ৰভু জম্বুদ্বীপৰ ৰজা সত্যবত তেওঁ মহাধাৰ্মিক ৰজা। তেওঁ দ্বাৰাই পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব। কিন্তু কেনেকৈ দেৱৰ্ষি? মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতেই সকলো প্ৰয়োজনীয় বস্তু সংগ্ৰহ কৰি ৰাখিবলৈ কওঁ। কেনেদৰে জীৱ জন্তু ৰাখিব লাগিব সেইবিলাক যাতে ধ্বংস নহয় তাৰ ব্যৱস্থা কৰিলেই পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব। ময়ো তাৰ পৰিকল্পনা কৰিছোঁ। সময়ত ব্যৱহাৰ কৰিব লাগিব। পাৰোঁ দেৱৰ্ষি, মাজে সময়ে বুদ্ধি পৰীক্ষা দি থাকিবলৈ নেপাহৰিব। এতিয়া আপুনি যাওক, এই বাৰ্তা নৰ সমাজত দিয়কগৈ। ভাল প্ৰভু, দাসে এতিয়া বিদায়হে মাগিলোঁ। যাওক দেৱৰ্ষি। বৈকুণ্ঠৰ ভৱনে দেখিলোঁ নয়নে দেৱনা ৰায়ণ হৰি সুখতো দুখতো নাতো মাৰে না কৰিবা অধৰ্ম দয়া নাৰায়ণ 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 বৈকুণ্ঠৰ ভৱনে দেখিলোঁ নয়নে দেৱনাৰায়ণ হৰি প্ৰভু ৰাতুল চৰণতে সোণৰ নপুৰ বাজে জুনু 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 কৰি হৰি ৰাম 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 কৃষ্ণ ৰাম 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 হৰি ৰাম 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 কৃষ্ণ ৰাম 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 নাৰায়ণ নাৰায়ণ নাৰায়ণ। বুজিছোঁ, ভালদৰেই বুজিছোঁ। আমাৰ অৱতাৰৰ পাইছেহি সময়। যাওঁ, নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ।
জগত জননী লয়লাখে চলিয়াহে গজেন্দ্ৰ গামিনী গজেন্দ্ৰ গামিনী লয়লাখে চলিয়াহে গজেন্দ্ৰ ব্রহ্মাদি দেবে হবে তপ জপ ধ্যানে রাম কৃষ্ণ হরি বোলা সভাসদ জনে সভাসদ জনে ৰাম কৃষ্ণ হৰি বোলা সভাসদ জনে প্রভু 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 কোনোদিনে প্ৰভু মোক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত্য পাতাল কলৈকো নাযায় মোক লগত লৈহে যিকোনো আলোচনাৰ পাতনি মেলে আজিনো কিয় প্ৰভু বৈকুণ্ঠৰ পৰা মনে মনে গুচি গ'ল তাৰ কোনো কাৰণ নাপালো নিশ্চয় নিশ্চয় প্ৰভু কিবা গুপ্ত আলোচনা কৰিছে শিশু মাধৱ প্ৰাণৰে বান্ধৱ ভকতি অমিয়া দিয়া
দেৱী দেৱৰ্ষি কিবা হেতু আজি দেৱীৰ বিষাদিত মন বৈকুণ্ঠলৈ আহিলে লক্ষী নাৰায়ণৰ যুগল চৰণ দৰ্শন হয় কিন্তু আজিহে তাৰ পৰা বঞ্চিত হলো আপুনি ঠিকেই ভাবিছে দেৱৰ্ষি আজি প্ৰথমবাৰৰ বাবে এই বৈকুণ্ঠপুৰীত প্ৰভুবিহীন কোনোদিনে মোক লগত নিনিয়াকৈ নাথাকে কিন্তু আজিহে তাৰ ব্যতিক্ৰম হ'ল প্ৰলয় দেৱী প্ৰণয় অ দেৱী মহাপ্ৰলয় মহাপ্ৰলয় এই পৃথিৱীত কিছু দিনৰ পিছতেই মহাপ্ৰলয়ত পৰি পানীত ডুব যাব চাৰিওফালে কেৱল পানী আৰু পানী হ'ব কতা মইতো একো গমকে পোৱা নাই আপুনি প্ৰভুক ক'বা লগ পাইছিল নেকি কওক দেৱৰ্ষি কওক তাকেইতো ক'বলৈ আহিছো দেৱী দেৱৰ্ষি গৈছিলো কৈলাসলৈ কৈলাসলৈ তাত কি দেখিলো জানা দেৱী কি দেখিলে দেৱৰ্ষি ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিও গুপ্ত আলোচনাত মগ্ন আৰু কি দেখিলো জানা দেৱী কি দেখিলে দেৱৰ্ষি ৰুদ্ৰৰ ভাইজা পাৰ্বতী পাৰ্বতী অ দেৱী পাৰ্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী সৰস্বতী অ দেৱী সৰস্বতী সেই আলোচনাত ভাগ লৈছে দেৱৰ্ষি মহাপ্ৰলয়ৰ সময়ত কোনে কি দায়িত্ব পালন কৰিব তাৰ ভাগ বতৰা কৰি শেষেই কৰি পেলালে দেৱৰ্ষি মই আকৌ মনতে ভাবিলো বিষ্ণুৱে বা আকৌ কিয় তোমাক লগত নিনিলে এই কথা সঁচানে দেৱৰ্ষি সঁচা মিছা দেখিবা নহয় দেৱী মই গৈ পোৱাৰ লগে লগে ভোলানাথে টুটুকিয়া আহিল বুলি ইতিকিনহে কৰিলে মই তাত এখন টেকো নাথাকিলো দেৱৰ্ষি পোনে পোনে আহি বৈকুণ্ঠ পালোহি পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈছে পৃথিৱী ধ্বংস হ'ব দেৱী তাৰ আলোচনা চলিছে গোপনে অথচ মই গমকে নাপাওঁ গুপ্ত আলোচনাত যদি শিৱৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কিয় প্ৰভুৰ দ্বাৰা প্ৰতাৰিত হ'লো কওক দেৱৰ্ষি মোৰ এতিয়া প্ৰত্যক্ষ কি মই আজি ভীষণভাৱে অপমানিত হ'লো তাতকৈ কি ডাঙৰ কথা জানা দেৱী কওক দেৱৰ্ষি কওক এই পৃথিৱীত যিমানবোৰ বেদ শাস্ত্ৰ আছে সকলোবোৰৰ দায়িত্ব কাক দিছে জানা নিশ্চয় মোক দেৱৰ্ষি নিশ্চয় মোক নাৰায়ণ নাৰায়ণ ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু জীৱ জন্তুৰ দায়িত্ব কাক দিছে জানা নিশ্চয় মোক দেৱৰ্ষি নিশ্চয় মোক ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতী পাৰ্বতী অ দেৱী পাৰ্বতী দুয়োজনীৰ মনত যে কিমান আনন্দ তুমি তাত থকা হলে সেই আনন্দৰ ভাগ তুমিও ল'ব পাৰিলাহেঁতেন নহ'ব দেৱৰ্ষি তেনেবোৰ মোক গুপ্ত কাহিনী কিয় আজি প্ৰভুৱে এই কথা ৰাখিছে গোপনে দেৱী মই কি তেওঁৰ পত্নী নহয় নাই নাৰীৰ লাজ্ঞাময়ী দেৱী নাৰীৰ হাস্যময়ী দেৱী সময়ত নাৰীয়ে ধৰিব পাৰে ৰণচণ্ডী মূৰ্তি দেৱী ধৈৰ্য মোৰ অবিহনে কি কৰিব সৃষ্টি ৰক্ষা কৰিব পাৰিব দেৱী। মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱৰ্ষি মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম ধৈৰ্য ধৰা দেৱী ধৈৰ্য ধৰা তুমি এনে নিদাৰুণ প্ৰতিজ্ঞা কৰিবা বুলি মই ভবাই নাছিলো বিদায় মাগিলো দেৱী বিদায় দেৱৰ্ষি কিন্তু যোৱাৰ আগতে এটা কথা কৈ যাওঁ তুমি এনে নিদাৰুণ প্ৰতিজ্ঞালৈ আগ নাবাঢ়িবা দেৱৰ্ষি মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতেই এক নতুন মহাপ্ৰলয় সৃষ্টি নকৰিবা তুমি আৰু মই মধ্যলৈ খহি পৰিম দেৱী দেৱৰ্ষি অ দেৱী তুমি আৰু মই মধ্যলৈ খহি পৰিম দেৱৰ্ষি। অ দেৱী নাই, দেৱৰ্ষি। তুমি আৰু মই মধ্যলৈ খহি পৰিম নাই দেৱৰ্ষি মই এবাৰ
শিকাবলৈ মনস্থ কৰিলো তাৰ পৰা বিচলিত নাৰী 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 শিক্ষাৰ পৰায়ণ বিষ্ণুৰ সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমে বিষ্ণুৰ সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম বিষ্ণুৰ সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম বিষ্ণুৰ সমগ্ৰ সৃষ্টি মই বিষ্ণুৰ সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম यही बोली लक्ष्मी मारे दिगी हर लइले महाप्रलय কারি দৈত সজন করিলে এহি বুলি লক্ষ্মী মাৰে ডিঙিহাৰ খুলি লইলে এহি বুলি লক্ষ্মী মাৰে খুলি লইলে মহাপ্ৰলয় চাৰি দৈত সজন কৰিলে কৰিলে সজন মই পুত্ৰ মই তোক কৰিম সজন মাতৃ ইয় মূৰ্খ অকস্মাতে কৰিলে সজন ইবা কাৰ্যমাই কৰিম হৰণ দৈত্য তোক সজন কৰা উদ্দেশ্য মোৰ মহান মহান অলপ দিনৰ পাছতে পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহাপ্ৰলয় চাৰিওফালে পানী কেৱল পানী মাতৃ চাৰিওফালে যদি কেৱল পানী আৰু পানী হয় আমি থাকিম কেনেকৈ পানীৰ মাজত আজি জীয়াই থাকিম কেনেকৈ অসম্ভৱ অসম্ভৱ মাতৃ অসম্ভৱ মই তোক বৰ দিছো তই জল জল স্থল স্থল আকাশ আকাশ পাতাল পাতাল সকলোতে মুক্ত মনেৰে বিচৰণ কৰিব পাৰি তোক বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ ত্ৰিশূলেও তোৰ মৃত্যু ঘটাব নোৱাৰে
সৰ্বহৰিৰ ও সত্যে মোৰ সৰ্বহৰিৰ সত্যে ৰজময় কৰি দিলো জমাই পুত্ৰ সত্যে তই কিন্তু মোৰ আদেশ মতে সকলো কাম কৰি যাব লাগিব আদেশ কৰক মাতৃ শুন দৈত্য মাতৃ অলপ দিনৰ পাছতে পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব সকলোৱে চাৰিওফালে পানী পানী কেৱল পানীহে থাকিব পানীহে থাকিব বেদ বেদাংগ কৃষ্টি সভ্যতা সকলো পানী তলত থাকিব সেইবিলাক নষ্ট হোৱাৰ আগতে তই মই সকলোবোৰ সংগ্ৰহ কৰিব লাগিব ঋষি মুনিসকলে যাগ যজ্ঞ কৰিবলৈ বেদ বেদাংগ একো নাথাকিব তেতিয়া মহাপ্ৰলয় শেষ হোৱাৰ লগে লগে তহঁত অসুৰবোৰে পিছৰ কল্পত নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিবি পুত্ৰ মাতৃ তেতিয়া খুব দেৱতা পুত্ৰ খুব দেৱতাতকৈ শ্ৰেষ্ঠখন ল'ব পাৰিবি মাতৃ পুত্ৰ মোৰ পৰিচয় কি হ'ব কি নামে জনাজাত হমেই বিশ্বব্ৰহ্মাণ্ডত কওক মাতৃ মোৰ ডিঙিৰ হাড়ৰ পৰাটো শ্ৰৱণ কৰি তোৰ মুখমণ্ডল লিখিবলৈ মোৰ মুখমণ্ডল লিখিবলৈ তোৰ মুখমণ্ডল লিখিবলৈ মোৰ মুখমণ্ডল লিখিবলৈ পুত্ৰ তোৰ মুখমণ্ডল লিখিবলৈ ঘোঁৰাৰ দৰে সেইবাবে তোৰ নাম হ'ব মোৰ নাম হ'ব সেইবাবে তোৰ নাম হ'ব কওক মাতৃ সেইবাবে তোৰ নাম হ'ব কওক মাতৃ পুত্ৰ সেইবাবে তোৰ নাম হ'ব হয়ন দৈত্য 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 পুত্ৰ হয় দৈত্য নামেৰে জনাজাত হবি এতিয়া যা ধুমুহাৰ বেগেৰে নিজ কৰ্তব্যত মাতৃ পুত্ৰ মোক অমৰত্বৰ কৰক প্ৰদান পুত্ৰ অমৰত্ব বৰ দিয়াৰ ক্ষমতা নাই তথাপি মই তোক যি বৰ দিছো সেইবোৰ অমৰত্ব বৰৰ নিচিনা স্বৰ্গ মধ্য পাতাল তোক কোনো বীৰেই হত্যা কৰিব নোৱাৰে মাতৃ পুত্ৰ মোক আৰু এটা বৰৰ প্ৰয়োজন হৈছে কি পুত্ৰ দৈত্য বংশ বিস্তাৰৰ বাবে মোক এগৰাকী সুন্দৰী ৰমণী কৰক অৰ্পণ তই ঠিকেই কৈছ এই পৃথিৱীৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী পুত্ৰ ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান জ্ঞানী মানি সুন্দৰী নাৰী আৰু অন্য কোনো নাই তই তাই চলে বলে কিম্বা কৌশল কৰি হলেও সৰস্বতীক বিবাহ কৰগৈ পুত্ৰ তই চলে বলে কিম্বা কৌশল কৰি হলেও সৰস্বতীক বিবাহ কৰগৈ বিশ্ব ব্ৰহ্মাণ্ডৰ তাক
জগতৰ সৃষ্টিকৰ্তা লক্ষ্মীৰ নন্দন মই নাম মোৰ হৰ দৈত্য বিশ্ব ব্ৰহ্মাণ্ড ঘূৰিব লাগিব ঘূৰিব লাগিব আজি মোৰে নৃত্যকৰ স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ আৰু পাতালৰ বাসুতি ধৰা ধৰে হ'ব লাগিব মোৰে নামত দম্পবান ব্ৰহ্মাৰ শূন্য সৰস্বতী সৌন্দৰ্যৰ ৰাণী কৰিব লাগিব মোৰে অৰ্ধাংগিনী দেখিব জগতা দেখিব বিশ্বই দানৱৰ হত্যা কৰ্তা এই ভয় দৈত্যৰ শক্তি কিমান পৰাক্ৰম কিমান বাহুবল কিমান প্ৰজাপতি আৰু সূৰ্যদেৱ প্রভু জীবন ভর প্রয়োজনীয় বেদ বেদান্ত আছে সকলো বেদ বেদান্ত সংগ্রহ করে রাখা হয়েছে চিন্তার কোনো কারণ নাই প্রভু ধন্য ধন্য প্ৰজাপতি প্রভু সূৰ্যদেৱ প্ৰভু মোৰ অনুচৰ নন্দী ভিংগী আদি ভূত প্ৰেত সকলোকে ৰক্ষণাবেক্ষণৰ দায়িত্ব দি দিয়া হৈছে সকলোকে সাজু কৰি ৰখা হৈছে সকলোকে সাজু কৰি ৰখাৰ পাছত সত্যমৰ ৰজাক এবাৰ পৰীক্ষা কৰি চোৱাটো ভাল হ'ব কি কয় প্ৰজাপতি প্রভু উত্তম চিন্তা করিছে প্রভু সত্যবত রাজা কিমান ধৈর্য হইলে তার উমান পোৱা যাব পিছে এইবোৰ কথা চিন্তা কৰি থাকোঁতে যদি ক্ষণ পাৰ হৈ যায় তেতিয়া তেতিয়া সকলোবোৰ ব্যৰ্থ হ'ব প্ৰভু 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 মোৰ সাৱধান কৰি শুনক প্ৰভু আকৌ আবিৰ্ভাৱৰ কাৰণ কি মহাকাল মহাপ্ৰলয় হোৱাৰ আগতে আৰু এটা মহাপ্ৰলয়লৈ সাজু হওঁ আর কি মহাপ্রলয় মহাকাল আর কি মহাপ্রলয় পৃথিৱী ধ্বংসৰ কাৰণে লক্ষ্মীয়ে এটা মহাদৈত্যৰ স্বজন কৰিলে মহাকাল সি এতিয়া এইফালে আহি আছে প্ৰভু তাক নিধন কৰিব পৰা শক্তি কাৰো নাই প্ৰভু লক্ষ্মী দৈত্য সূচন কৰাৰ কাৰণ কি মহাকাল প্ৰভু লাহে লাহে সকলো জানিব পাৰিব মই মাত্ৰ সাৱধান কৰি দিলোঁ প্ৰভু কিন্তু প্ৰভু প্ৰভু সেয়া সি এইফালে আহি আছে প্ৰভু চাওক সি এইফালে আহিব লাগিছে প্ৰভু তাক নিধন কৰিব পৰা কাৰো শক্তি নাই প্ৰভু মই আহিলোঁ প্ৰভু মই আহিলোঁ তেন্তে মহাবিপদ হ'ল প্ৰজাপতি প্রভু নাৰীৰ চৰিত্ৰ বুজা পৰ্তা লক্ষ্মীয়ে মোৰ লগত যি প্ৰতিদ্বন্দ্বিতা কৰিলে
তাৰ ফল নিশ্চয় ভোগ কৰিবই লাগিব। প্ৰভু তুতুকি আন্ধাৰত থাকে মানে এনে নোহোৱা নুবুজা ঘটনা ঘটিয়ে থাকিব। সি মোৰ পুত্ৰ হৈ মোৰেই সৃষ্টিত হেঙাৰ স্বৰূপ থিয় দিছে। তাক মই ক্ষমা নকৰে, প্ৰজাপতি। তাক মই উচিত শিক্ষা কৰিম প্ৰদান। প্ৰজাপতি মহাপ্ৰলয়ৰ আগমুহূৰ্তত নানান ধৰণৰ বিভীষিকাই আগুৰি ধৰিছে। ইয়াক বাধা দিব কোনেও নোৱাৰে। আমাৰো দেখিছোঁ শক্তি কমিয়েই আহিছে। ৰুদ্ৰদেৱ সৰস্বতী 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 ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ক'ত আৰু ক'ত সেই ব্ৰহ্মাৰ কন্যা সৰস্বতী? মই সৰস্বতীক বিবাহ কৰাম। লক্ষ্মী আই মোক নিৰ্দেশ দিছে। সৰস্বতী 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 কোন তই মহাদৈত্য? কিয় তই আহিছ এই বৈকুণ্ঠপুৰীলৈ? লক্ষ্মীয়ে মোক কৰিছে স্বজন। মই লক্ষ্মীৰ পুত্ৰ, নাম মোৰ হয় দৈত্য। আৰু ক'ত সেই ব্ৰহ্মাৰ কন্যা সৰস্বতী? লক্ষ্মী আয়ে মোক সৰস্বতী বিবাহ কৰাব দিছে। বিবাহ কি চাই আছ? মোৰ আদেশ পালন কৰ। সাৱধান দৈত্য, তোৰ উদ্ভণ্ডালীৰ সীমা চেৰাই গৈছে। মোৰ এই মহাহুলে তোৰ বুকু ভেদ কৰাৰ আগতে তুৰন্তে ইয়াৰ পৰা আঁতৰ হ। ইয়াক ইয়াতে উদৰখন চক্ৰ প্ৰহাৰ কৰি নিধন কৰ। নহ'লে যথা চেষ্টা দেৱতাৰ লক্ষ্মীৰ বৰৰ প্ৰভাৱত বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু এই মহাদেৱৰ ত্ৰিশূলেও মোক কোনো হানি কৰিব নোৱাৰে। ইচ্ছা আছে যদি প্ৰমাণ কৰি চাব পাৰ। কোন হেৰো দেৱতা তহঁতৰ হাতত যিমানবিলাক বেদ বেদাংগ আছে সকলোবোৰ মহাপ্ৰলয় হোৱাৰ আগতে মোক কৰ অৰ্পণ। তহঁতি বিশ্বৰ অধিকাৰী হ'ব নোৱাৰ। যুগে যুগে শাস্ত্ৰৰ জ্ঞান অধ্যয়ন কৰি তহঁতি এই দৈত্য সমাজক ঘৃণাৰ পাত্ৰ কৰিছ। এইবাৰ হ'ব, এইবাৰেই হায়া দৈত্যই সকলো অধিকাৰ কৰি শ্ৰেষ্ঠত্বৰ প্ৰমাণ দেখাব। দৈত্য ভাগ্যৰ বিড়ম্বনা ঘটিছে। লক্ষ্মীৰ কৃপা তই পৃথিৱীত নাভিৰ পৰা সিংহকৈ স্বজন কৰি, নহ'লে তোক এই সুদৰ্শনে খণ্ড খণ্ডকৈ ছেদন কৰিলোহেঁতেন। দৈত্যৰ অতপালি কেতিয়াও সহ্য কৰিব নলোৱাই মহাহুল। চাও বাৰু কেনেকৈ তই ব্যৰ্থ কৰ। যুদ্ধ কৰে নাৰায়ণে সুদৰ্শন ধৰি।
সুদৰ্শন ধৰি ভগৰে নাৰায়ণে সুদৰ্শন ধৰি পদ ভৰে বসুমতী কম্পে থৰ ধৰি বসুমতী কম্পে ধৰ মহাদেৱে খোল ধৰে ৰুত ৰূপ ধৰি আৰে ৰাম হৰি ৰাম হৰি বুঢ়া সৰ্বজনে ৰাম হৰি ৰাম হৰি বুঢ়া সৰ্বজনে ক'ত পলাই হাৰিবি হেৰো দেৱতা মণ্ডলী তহঁতক যদি হাতে গলে বান্ধি আনি জ্বলন্ত অগ্নি নিক্ষেপ কৰা হ'ব মোৰ ভাগ্য ৰবি এতিয়াও উদয় হোৱা নাই এতিয়া যাওঁ মোৰ ভাগ্য সৰস্বতীক উলিয়াই বিবাহ কৰোঁগৈ লক্ষ্মীয়াই মোৰ আদেশ দিছে মহাপ্ৰলয় মহাপ্ৰলয় ক'ত হে মহাপ্ৰলয় মই মহাপ্ৰলয়নকাৰী ধূমকেতু সৰস্বতী 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 সৰস্বতী